বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আকৌ নতুনকৈ দিছোঁ। এবাৰ দিয়া হৈছিলে কিন্তু কিবা কাৰণত মই ডিলিট কৰিবলগীয়া হ'ল। আকৌ নতুনকৈ দিছোঁ। আশা কৰিছোঁ সকলোৱে চাব আৰু চাই ভাল পাব বুলি। বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি আহিলোঁ অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টৰ অৰুণাচলত আহিলোঁ। ভনী এজনী বিয়া হৈছে এইটো চাইডে, ভনী ঘৰলৈ বুলি আহিলোঁ। ছোৱালীজনী এক্সাম শেষ হৈ দুদিনমান বন্ধ পাইছে আৰু এতিয়া অকণমান ফুৰিবলৈ আহিলোঁ। কালি আহিলোঁ, আজি এতিয়া নদীৰ ফালে যাওঁ বুলি ভাবিছোঁ। ৰ'দ বহুত চোকা দেই, একদম টেকটেককৈ ওলাই আছে বেলিটো। গা ধুবলৈ যায় বোলে ছোৱালীকেইজনী, ফুৰিবলৈ যায় অকণমান। সেয়েহে ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। লগতেতো এতিয়া যাবই লাগিব ছোৱালীৰ লগত। এতিয়া এয়া ওলাই লৈছোঁ যাওঁ বুলি, আৰু দেখুৱাম আপোনালোককো যদি যোৱা হয় মন্দিৰতো সোমাম বুলি ভাবিছোঁ। আৰু এতিয়া গৈ থাকোঁ, ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। এয়া হৈছে ভনী ঘৰৰ পিছফালে মই আহি লৈছোঁ। আগফালে দেখুৱাম বাৰু অকণমান। এতিয়া গৈ আছোঁ। এয়া হৈছে ভনী ঘৰৰ আগফাল, অকণমান দেখুৱাই দিছোঁ। সৰুকৈ হ'লেও পকীকৈ বনাই থৈছে আৰু চাৰিওফালে হাবি জংঘল। এইয়া দেখিছেনে, বাৰীতে আছে বনৰীয়া কলডিল। এইয়া আগফালে হয় দেই, আগফালে আছে এয়া বনৰীয়া কলডিল, ধুনীয়াকৈ লাগি আছে। এয়াই হৈছে আমাৰ ভনী ঘৰ, অকণমান দেখুৱাই দিছোঁ। চাৰিওফালৰ পৰিৱেশটো এয়া দেখিছেনে, চাৰিওফালে হাবি জংঘল, একদম ঠাণ্ডা পৰিৱেশ। এয়া হৈছে আগফাল। এতিয়া আমি ওলাইছোঁ যাবলৈ। কোনখন ৰিজৰ্টত যায় গম পোৱা নাই বাৰু, ভনীহঁতিহে জানে। এয়া আমাৰ ছোৱালীটো দেখাই দিয়া মোক। হালধীয়া হৈ ওলাইছোঁ। এইকেইটা হাঁহি আছে ছোৱালী। এয়া সিহঁতৰ খামটি ড্ৰেছ পিন্ধি লৈছে, মই অকল অসমীয়া ড্ৰেছ। মই পিছত খামটি ড্ৰেছ খামটি পিন্ধি। এয়া আমি স্কুটিতে যাম। এইফালে এয়া এটা স্কুটি, এইটো স্কুটিতে যাম। বেছি দূৰ নহয় বুলি কৈছে নহয় ন? বেছি দূৰ নহয় বুলি কৈছে, অকণমান দূৰলৈকে। অঁ, তোমালোকে জানা দেই কলেকে নিয়া। এজনী হৈছে আমাৰ ভনী, এয়া হৈছে ভনীৰ লগৰ না। অঁ, ফ্ৰেণ্ড হয়। ঠিক আছে, আমি এতিয়া যাবলৈ ওলাইছোঁ, তাত গৈ লগ পামগৈ। এয়া এখন স্কুটিত 3জনী আৰু এখন স্কুটিত 2জনী যাম। এতিয়া যাবলৈ লৈছোঁ। এয়া ভনী ঘৰৰ আগফালৰ ৰাস্তা। এতিয়া আমি গৈ আছোঁ একদম এয়া অৰুণাচলৰ ৰাস্তা। এয়া চাওক বন্ধু বান্ধৱীসকল, এতিয়া আমি গৈ আছোঁ। এয়া চাওকচোন অৰুণাচলৰ ৰাস্তা, একদম কি ধুনীয়া। দুয়ো কাষে সেউজীয়া গছ গছনি, একদম ঠাণ্ডা ঠাণ্ডা হাৱা। এতিয়া গৈ আছোঁ। এয়া চাওক, একদম গাড়ী ঘোঁৰা বেছি জাম নাই, একদম ধুনীয়া ৰাস্তা আৰু ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা হাৱা। এতিয়া গৈ আছোঁ আৰু কেইবাখনো ৰিজৰ্ট পাৰ হৈ গৈছোঁ, অকণমান আগলৈ গৈছোঁ। এয়া চাওক, এতিয়া গৈ আছোঁ। ঘূৰি আহি মন্দিৰত যে সোমাম বুলি কৈছিলোঁ, সেই মন্দিৰভাগ এতিয়া পাৰ হৈ গৈছোঁ। এয়া হৈছে গেটখন, গল্ডেন পগদা মন্দিৰ। আৰু এতিয়া আমি পাৰ হৈ গৈছোঁ। এই মন্দিৰভাগ টেঙাপানীত আছে, অৰুণাচলৰে হয়। এতিয়া আমি পাৰ হৈ গৈছোঁ, ঘূৰি আহি সোমাম। এতিয়া গৈ আছোঁ। গৈ আছোঁ পামগৈ আৰু এতিয়া। এয়া এই ৰাস্তাটো একদম ডাইৰেক্ট তেজু যায়, আৰু ক'ত যায় নাজানো বাৰু। তেজুলৈকেতো যোৱা ৰাস্তা হয় এইটো। আৰু এতিয়া আমি গৈ আছোঁ। এখন ব্ৰিজ পাম, এই ব্ৰিজখন পাৰ হৈয়ে পাম আৰু। এতিয়া আমি এয়া গৈ আছোঁ। দলংখন পাইছোঁহি। এয়া দলংখন বহুত দীঘল, মনিব নোৱাৰা দীঘল। চাওক, এতিয়া গৈ আছোঁ। এই দলংখন পাৰ হৈয়ে পাম আৰু। চাওক, তেজুলৈ যাওঁতে পাই যায় এই দলংখন। আগতে পামদিয়া দলং হৈছিলে কিবা,
পালোঁ এয়া টাফৰা ডাই ৰিজৰ্ট। আমি এতিয়া এইফালে সোমাই যাম, এইটো চাইডে এইখন চাইনবোৰ্ডখন, আৰু এইফালে গাড়ী পাৰ্কিং কৰি লৈছে। পাৰ্কিঙৰ পইচা নলয়, আৰু যিহেতু নদীখনৰ এই পাৰে থাকিব। ৰিজৰ্টখনৰ নাম আকৌ এবাৰ দেখুৱাই দিছোঁ। এয়া একদম গৰমত একদম জেপলা হৈছে, ঠাণ্ডা পৰিৱেশটো। আমি এয়া পালোহি, এডোখৰ আলুবাৰী কয় ন, আলুবাৰী ৰিজৰ্ট। আচলতে এই ৰিজৰ্টখনৰ নাম টাফৰা ডাই ৰিজৰ্ট। আলুবাৰী বুলি কৈ জেগাডোখৰত আছে। আৰু এয়া মই চাৰিওফালে অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো। আমি এতিয়াও গা ধোৱা জেগালৈ যোৱা নাই, যাম আৰু নদীখনৰ এই পাৰে আছোঁ, অকণমান ঠাণ্ডা লৈ লৈছোঁ। পৰিৱেশটো বহুত ধুনীয়া লাগিছে আৰু ভাল লাগিছে, একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে। আমি অকণমান ৰৈ লৈছোঁ, অকণমান দেখুৱাই দিছোঁ এয়া পৰিৱেশটো। কিন্তু ধুনীয়াকৈ বাজি আছে পানীৰ আৱাজ, একদম বহুত ডাঙৰকৈ গান লগাই থৈছে গা ধোৱা জেগাডোখৰত। আমি গা ধোৱা জেগাডোখৰলৈ যোৱাই নাই, যাম বাৰু। আৰু এতিয়া আমি এই আৰম্ভণিৰ পৰা অকণমান দেখুৱাই লৈছোঁ। এই দলং এখন বনাই দিছে, দলংখন পাৰ হৈ যাব লাগিব। আমি এতিয়া গৈ আছোঁ গা ধোৱা জেগাডোখৰলৈ। এয়া হৈছে আমাৰ লগত অহা পাৰ্টিটো। এতিয়া গৈ আছোঁ গা ধুবলৈ। অকণমান সোমাই আহিব লাগে গা ধোৱা জেগাডোখৰলৈ। এতিয়া আমি এয়া আহি পাইছোঁহি আৰু। গা ধোৱা জেগাডোখৰ আমি পালোহি। এয়াতো এখন দলং বনাই থৈছে, জুলনা দলং। আৰু এয়া আমি এতিয়া কাপোৰ কানি সলাই লওঁগৈ, তাৰপাছত আকৌ লগ পাই আছোঁ। এয়া এজনীজনীকৈ নামিছে আৰু পানীত। এইডোখৰ হৈছে গা ধোৱা জেগাডোখৰ, আৰু অকণমান দেখুৱাই দিছোঁ। এয়াই হৈছে পৰিৱেশটো, একদম ঠাণ্ডা ঠাণ্ডা, বেছি মানুহ নাই, অসমৰ মানুহে আছে কেইটামান। ছোৱালীজনী আৰু মই এয়া নামি গ'লোঁ, কাপোৰ কানি সলাই গা ধুবলৈ নামি গ'লোঁ। পানীটো বহুত কাৰেণ্ট আছে, বহুত স্পীড বৈ আহিছে। আৰু যদিও বাম মানে পূৰা কাৰেণ্ট এনেকৈ খান্দি দিছে দুয়ো কাষে গোল গোলকৈ। আৰু পানী আৱাজটো বহুত ধুনীয়া আহি আছে, কিন্তু দিবলৈ নোৱাৰিছোঁ জানেনে, একদম ডাঙৰকৈ গান বজাই থৈছে। এই ঘৰটো যে দেখি আছে, এই ঘৰটোত একদম পূৰা ধিচুং ধাচাং গান লগাই থৈছে, দিবলৈও নোৱাৰিছোঁ। আৰু এয়া পানী আৱাজটো বহুত ধুনীয়া আছিলে, দিবলৈ মন গৈছিলে, কিন্তু দিব নোৱাৰিলোঁ। আৰু এয়া বহুত ধুনীয়া লাগিছে জেগাডোখৰ। সৰু সৰু ল'ৰা ছোৱালীও ধুব পাৰিব, বেছি দ নহয়, বাম হয়। আৰু একেডোখৰ জেগাতে মানে ঘূৰণীয়া কৰি দিছে, ধুনীয়াই লাগিছে, ভালেই লাগিছে বাৰু। ঠাণ্ডা পৰিৱেশটো, মানুহ বেছি সমাগম নাই, কিন্তু গান বজাই থৈছে বহুত ডাঙৰকৈ, সেইটোৱে বেয়া হ'ল। আৰু এতিয়া এয়া এইকেইজনী চাওক, একদম পূৰা চেম্পু লগাই লগাই ধুইছে, বহি লৈছে। এয়াই হৈছে টাফৰা ডাই ৰিজৰ্ট। আৰু এয়া অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো আৰু অকণমান। এতিয়া আমাৰ গা ধুই হৈছে আৰু লাহে লাহে। বতৰটো অকণমান বেয়া কৰি আনিছে জানেনে, পটককৈ মানে মেঘৰ গাজনি বিজুলী মাৰি আহিছে, একদম ধুই ভাল লাগিছিলেহে। এতিয়া সোনকালে সোনকালে ধুই উঠিব লাগিব আৰু যাব লাগিব। আমি এতিয়া গৈ আছোঁ, গা ধুই আহিলোঁ, এতিয়া যাবলৈ ওলাইছোঁ। এয়া লাষ্টত এক পাক ঘূৰাই দিছোঁ। এতিয়া আমি ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ, গা পা ধুই। এইটো ৰাস্তা তেজু যায়। অঁ, তোমালোকে আগবাঢ়া, গৈ আছোঁ। এতিয়া আমি ঘৰলৈ উভতিছোঁ একদম লৰালৰিকৈ।
বতৰটো পটককৈ বেয়া কৰি দিলে, সেইকাৰণে সোনকালে ঘূৰিছোঁ। আৰু ঘূৰি আহি মন্দিৰত যে সোমাম বুলি কৈছিলোঁ, সেই মন্দিৰ ভাগ পাইছোঁহি। আৰু আজি ভিডিঅ'টোত দেখুৱাবলৈ নহ'ব, বহুত দীঘলীয়া হৈ যাব। মন্দিৰত সোমোৱাটো সোমাম, কিন্তু নেক্সট ভিডিঅ'টো দেখুৱাম। আজিলৈ ইমানতে থৈছোঁ।